1 অক্টোবৰৰ পৰা আমি অল যিমানখিনি চাহবাগী অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যেটো নটিফাইড ওয়েজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নুমলীগড় ৰিফাইনাৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে নুমলীগড় ৰিফাইনাৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে নুমলীগড় ৰিফাইনাৰীত আমাৰ শেয়াৰ অফ ইনভেষ্টমেন্ট এটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয় 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনাৰেশনৰ যিখন প্ৰমোশন পলিসি সেই প্ৰমোশন পলিসিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যেটো আমি ইয়াক কব গলে এডিশন বুলি কওঁ যেটো 6th এডিশন 1985 চনতে তাৰ খসৰা প্ৰকাশ কৰা হৈছিল আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশনটো আমি চূড়ান্ত ৰূপ দিও যেতিয়া কাজিৰঙাত আমি 6th এডিশনৰ ফাইনেল নটিফিকেশন আজি আমি এপ্ৰুভ কৰিছো ইয়াৰ টোটাল হেক্টৰ হ'ব 47,291 হেক্টৰ কাজিৰঙাৰ 6th এডিশন আজি কেবিনেটে ফাইনালি নটিফাই কৰিছে ইমান দিন এটো এটা প্ৰিলিমিনাৰী নটিফিকেশনৰ ওপৰত আছিল আজিৰ পৰা এটো চূড়ান্ত হল আৰু চূড়ান্ত বাউণ্ডাৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছো এই চূড়ান্ত কৰোতে আমি ৰাইজৰ